কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাজেৰে শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰু দুজনাই যে অমৰ সৃষ্টি আমাক দিলে গতিকে এই বস্তুখিনি আজিলৈ নে কোনোবাই তাৰ খণ্ডন কৰিব পাৰিছে নে তাৰ ওপৰত এটা শ্লোক তেনেকুৱাকে উলিয়াবৰ কাৰণে পাৰিছে গতিকে দুখৰ কথা যে সেইখন শংকৰ গুৰু যে আমাৰ ঘৰতে আছে কিন্তু আমি এই শংকৰ গুৰুকে আমি চিনি নাপাওঁ ও জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নেদেখিলো হে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে কৰি ঢাপলি মেলিলো ইয়াতে পৰমে ধনে গুৰু শংকৰ যে মই প্ৰেম প্ৰেম বুলি পেলে বা মোক ধৰ্ম লাগে কৰি ঈশ্বৰ লাগে কৰি আমি বহুত ঠাই বগাই ফুৰিছো কৰবাত গা ধুবৰ কাৰণে গৈছো পুণ্য স্থানত গৈছো কিন্তু যে জগতৰ গুৰু শ্ৰী শংকৰ ঘৰতে আমি চিনা নাই মোৰ ঘৰতে আছে কিন্তু আমি সেই বস্তুটো চিনি পোৱা নাই বা উপলব্ধি কৰিব পৰা নাই যাৰ কাৰণে আজি ইমানখিনি দিনৰ পিছতো আজি আমি আকৌ পুনৰ সোঁৱৰাই দিব লগা হৈছে যে সেইজনেই যে ঈশ্বৰ কৃষ্ণৰ অংশ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰুল কণ্ঠ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ ত্ৰিভুৱন বন্দনৰ অধিকাৰী দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণৰ অংশস্বৰূপ ভগৱন্ত পুৰুষৰ অংশ এইজন শংকৰ গুৰু তেওঁ কি কৰিছে জগতত তেওঁ ভক্তি ধৰ্ম প্ৰচাৰ কৰিছে আৰু আমি তেনেকুৱা ভক্তি ধৰ্মৰে আমি কি কৰিব লাগে আগুৱাই যাব লাগে মহাপুৰুষে যি ভক্তি ধৰ্ম ব্যৱস্থা প্ৰচাৰ কৰিলে তাত অকণমানো কোনো ধৰণৰ ভুল নাই কিন্তু প্ৰভু অকল আমি শৰণ লৈ এনেকুৱা নহয় যে আমি যে কৰবাত ভাগ হৈ যাম এনেকুৱা শৰণো কিন্তু আমাক নালাগে যে আমি শৰণ লৈ পেলাই আমি এখন গাঁৱতে 2-3টা নামঘৰ বনাই দিলো আমি 2-3টা খেল কৰি ইটো খেলে সিটো খেলৰ লগত বোলে এটা আহিছো ৰাতিপুৱা আমি নাম গাইছো এটা আকৌ দুপৰীয়া এটাই আবেলি আহিছো এনেকুৱা ধৰণৰ অসংহতিবিলাক মহাপুৰুষে আমাক দেখুওৱা নাই আমি মহাপুৰুষক লৈ আমি একতাৰে চলিব লাগিব আমি ইটোই হিতুক যদি আমি ঠেলাঠেলি কৰি থাকো তেতিয়াহ'লে কি হৈ যাব আমাৰ মাজতে কোনো ধৰণৰ মানে বেলেগ শত্ৰুবিলাক আহি সোমাই ল'ব বিদেশৰ অপশত্ৰুবিলাকে সোমাই ল'ব গতিকে সেইকাৰণে আমি কোনেও কি কৰিব নালাগে এইটো সদায় লক্ষ্য ৰাখিব আৰু বা কেতিয়াবা ক'ব সুবিধা পাওঁ নে নাপাওঁ আজিয়ে কৈছো যে কোনোবাই ভাগ কৰিব চালো আপোনাৰ হবে কাঠপাৰা বাকী কেতিয়াও ভাগ নহ'ব কাৰণ এই ঐতিহ্যমণ্ডিত নামঘৰ ইমান সুন্দৰ গতিকে এই নামঘৰ কেতিয়াও ভাগ হ'বৰ কাৰণে নিদিব বিভিন্ন ঠাইত ভাগ হয় কিন্তু আপোনাৰ খবৰ ইয়াতে এইটো বিশেষভাৱে প্ৰত্যক্ষ হোৱা নাই গতিকে সেইকাৰণে আপোনাৰ খবৰ ওচৰত ইয়াৰ মাজতে এইটো নিবেদন ৰাখিলো যে আপোনাৰ হবে যাতে যে ভকত হওক যি ভকত হৈছে হওক কিন্তু যাতে সমাজবিলাক ভাগ নকৰে আমি যাতে সদায় এক হৈ চলিব পাৰো কৃষ্ণ গতিকে এতিয়া কৈছে বকুমতীয়ে কি কৰিছে যে ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা কৰি আছে যে নমো বিষ্ণু পুৰুষ যে আদি অন্ত যাৰ নাই নমো পূৰ্ণবোধ সত্যময় এটা শব্দতে ইমানখিনি যায় প্ৰভুসকল যে বাক্যখিনি দীঘল হৈ গৈছে আমনিটো পোৱা নাই হয় আমনি পালে কৈ দিব মই চল্ভ কৰি দিম তাৰমানে এটা শব্দত প্ৰভুসকল এটা শব্দত মাত্ৰ এটা শব্দতে ইমানখিনি যায় এই যে ঐশ্বৰ্য বুলি শব্দটোতে ইমানখিনি যাব লগা ঐশ্বৰ্য বিভূতি শব্দ এতিয়া ক'লে যে নমো বিষ্ণু পুৰুষ যে আদি অন্ত যাৰ নাই পুৰুষ বুলি ক'ব যাতে এই কথাখিনি ক'লো যে পুৰুষ আৰু মহিলাৰ পাৰ্থক্যটো গতিকে আদি অন্ত যাৰ নাই নমো পূৰ্ণবোধ সত্যময় গতিকে সেইজনেই সত্য পূৰ্ণবোধ যিয়ে নেকি পূৰ্ণ হৈ আহিছে সেইজনে হল ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণ এৰম নমজ নিৰঞ্জন জগজনক গতাত্মন নমো ব্ৰহ্মণং সহপতি ও কাৰ্যকারণ নরমন অন্তর্যামী নিরঞ্জন অনমু ভকতর মুখ্য গতি ও তুমি খাই সরকাল প্রকৃতি পুরুষ রূপ রজুগুণে ধরা হিরিত
হৰিতে তমু গুণ ধৰা তুমি বাৰে বাৰ ভক্ত ধৰা জগত পালিত গতিকে যে নম নিৰঞ্জন জগত জগতাত্ম তেওঁ নিৰঞ্জন তেওঁ নিৰাকাৰ নিৰাকাৰ হলেও তেওঁ কাৰণে কাৰণে কি কৰে আকাৰ ধাৰণ কৰে তেওঁ নিৰাকাৰ তেওঁ আকাৰ লবই নালাগে কিন্তু তথাপি কেতিয়াবা ভকত বৎসল বিলাকৰ কাৰণত ভকতক উদ্ধাৰ কৰাৰ কাৰণত কেতিয়াবা আকাৰ ল'ব লগা হয় যেনেদৰে ভগৱন্ত কৃষ্ণ তেওঁ নিজে আকাৰ ল'ব লগা হ'ল বসুদেৱ দৈৱকীৰ গৃহত আপোনালোকে দশমৰ প্ৰথমতে পাইছে আদিছত গতিকে তেওঁ আকাৰ ল'ব লগা হৈছে গতিকে যেনেদৰে কৃপালু গুৰুজনা শংকৰদেৱ গুৰুজনা আহিছে তেনেকুৱাকে বিভিন্ন প্ৰকাৰৰ মহাপুৰুষ বিলাক যুগে যুগে কি হৈ থাকে তেওঁলোকে অৱতাৰ হৈ থাকে কাৰ্য কাৰণৰ মন অন্তৰ্যামী নিৰঞ্জন নম ভকতৰ মুখ্য গতি গতিকে তেওঁ সকলোৰে ভিতৰত অন্তৰ্যামী ৰূপে তেওঁ বিৰাজমান হৈ আছে অন্তৰ্যামী ভগৱন্ত পুৰুষে আমি কি ভাবি আছো এই সকলোবিলাক তেওঁ নিজে জানে গতিকে সেইকাৰণে আমি ভগৱানৰ ওচৰত কিবা বেলেগ বেলেগ প্ৰাৰ্থনা কৰিব দৰকাৰ নাই ইমান বেলেগ বেলেগ কিবা কিবি বোলে প্ৰভু ইটো দিয়ক কৰি থাকিব দৰকাৰ নাই কাৰণ তেওঁ অন্তৰ্যামী তেওঁ জানে যে আমি ইয়াত কিয় আহিছো কিয় পঢ়ি আছো কিবা শুনিব আহিছো নে এনেই আহিছো এই গোটেইখিনি বস্তু অন্তৰ্যামী নাৰায়ণে বুজি পায় গতিকে সেইকাৰণে হে প্ৰভুসকল উদাহৰণ দি বুজাই আছো যে এগৰাকী মাতৃয়ে এটা বাচ্চা জন্ম পোৱাৰ লগে লগে যেনেদৰে বাচ্চাটোৱে কেৱল কান্দে কিন্তু মাকক একো নোখোজে বোলে মোক পিয়া লাগিছে বোলে মই পানী খাম গাখীৰ খাম এইবিলাক একো নকয় মাকে জানে যে এতিয়া টোপনি যাব সময় হৈছে পানী খাব নে গাখীৰ খাব নে শুব এই গোটেইখিনি বস্তু মাকে যেনেকুৱাকে জানে ঠিক তেনেকুৱাকে ভগৱন্ত পুৰুষেও জানে যে আমি ইয়াত কিয় আহিছো কি উদ্দেশ্যত আহিছো এইটো ভগৱন্ত ঈশ্বৰ পুৰুষে সকলোখিনি জানে সেইকাৰণে কৈছে যে তেওঁ জগত নায়ক জগতাত্ম গোটেই জগতৰ আত্মা শক্তি হল তেওঁই গোটেই জগতৰ আত্মা শক্তি তেওঁই প্ৰভুসকল এতিয়া কলে হয়তো বুজি পাব যে আমাৰ আত্মাটো এতিয়া যে আমি আত্মা আত্মা বুলি কলো বা জগতাত্মন বুলি শব্দটো কলে জগতৰ আত্মা কি আত্মা কেনেদৰে বিৰাজমান হৈ আছে আমি সকলোৱে ভাবি ৰাখো বোলে এইটোৱে ময়ে চব আৰু ময়ে আত্মা এনেকে ভাবি ৰাখো মই কোন মই ভিতৰৰ পৰা কোন মই কৈ আছো ভিতৰৰ পৰা কোন মই কৈ আছো জানেনে এই যে আপোনালোকক যদি সোধা যায় বোলে হাতখন কাৰ কি বুলি কব মোৰ হাত ভৰিখন কাৰ মোৰ ভৰি পেটটো কাৰ মোৰ পেট চকু কেইটা কাৰ মোৰ চকু ময়ে চকু মই হাত মই ভৰি মই পেট এনেকে কয় নেকি কোনোবা কোনো নকয় উত্তৰটো আপোনালোকৰ মাজতে ওলাই আছে বোলে মই হাত নহয় কি মোৰ হাত মোৰ মানে কোন মোৰ মই এজন বহি আছো আৰু অকণমান ভিতৰলৈ সোমাই গৈছো আৰু বুজি পোৱাৰ কাৰণে যে আজি মোৰ যাব ইচ্ছা নাই আজি মোৰ মনটো নাই পাঠত যোৱাৰ কাৰণত বা আজি মোৰ মনটো বৰ ভাল লাগি আছে দক যে মনটো কাৰ মন মোৰ মন বুদ্ধিটো কাৰ মোৰ বুদ্ধিয়ে কয় তাৰমানে কাৰ মোৰ বুদ্ধিটো মোৰ চিত্ত বুদ্ধি মন অহংকাৰ গোটেইবিলাক কাৰ মোৰেই হয় এইটো হল দেহ তত্ত্বপূৰ্বকল কেতিয়াও পাহৰি নাযাব অতি গুৰুত্বপূৰ্ণ কথা গতিকে মই আৰু মোৰ কি বস্তু হয় এইবিলাক বহুত এনেকুৱা আছে কোনেও এইবিলাক কথা তত্ত্ববিলাক ভালকে বিশ্লেষণ নকৰে যাৰ কাৰণত এইবিলাক কথা নজনাকৈ থাকি আপোনালোকে বহুতে জানে কথাখিনি তথাপি এই কথাখিনি ৰখা হৈছে যে মোৰ হাত মোৰ ভৰি তাৰমানে মই চব মই হৈ আছো এটা মই কোন মই ভিতৰৰ পৰা এজনে কৈ আছো মই হলো আত্মা বুজি পাইছে নহয় মই হলো আত্মা মই কৈ আছো মই যেতিয়া এই দেহটোৰ ভিতৰৰ পৰা ওলাই যাম এই দেহটো কিন্তু ইয়াতে পৰি থাকিব এটা মায়াত আমি এনেকুৱাকে ফচি আছো যে এই দেহটোকে মোৰ যেন লাগে এই হাতখনেই মই যেন লাগে কিন্তু যে মানুহজন যে মৰি গল মৰি যোৱাৰ দিনা দেহটো ঠিকে আছে নে হাতখন কৰবাত গুচি যোৱা নাই চকু কেইটাও গুচি যোৱা নাই যিকেইজন ভালকে মৰে আৰু ঘৰতে থাকি যিকেইজন মৰে
বয়স হয় যে তেওঁলোকৰ চকুকেইটাটো ঢেকে থাকে হাত কেইখনটো ঢেকে থাকে ভৰিও ঢেকে থাকে কোন ওলাই গৈছে ভিতৰ বোলে বোলে তেওঁ নাই বোলে আজিৰ পৰা তেওঁ নাই কোন তেওঁটো ঠিকে আছিল ইমান দিনৰ পৰা তুমি দেহটোকে মই বুলি ভাবি আছিলা দেহটোকে তুমি ইমান দিনে তেল চাবোন মাৰি মাৰি ইমান দিন দেহটোকে তুমি মই কৰি আছিলা মই মোৰ ভাবেৰে আছিলা গতিকে কোন তেওঁ নাই বোলে তেওঁ নাই সোনকালে ওলাই দিয়ক আৰু লৈ যাওক ইয়াৰ পৰা আৰু মানুহে যে কান্দে আগুৰি ধৰি ধৰি যে কান্দে আজিৰ পৰা মোক কোনে খুৱাব এই বুলিহে কান্দে তেওঁ যোৱাৰ কাৰণে নাকান্দে নহয় অপ্ৰিয় হলেও সত্য কথা মানুহজন যেতিয়া মৰে মানুহ মৰিলে কোনেও নাকান্দে তেওঁৰ দুখত ইমান কোনেও দুখ নকৰে মই আৰু কি কৰিব আৰু কিন্তু এইকাৰণে কান্দে যে ইমান দিন তেওঁ আয়ো ইমান ধুনীয়াকে বজাৰ কৰি আছিলে ল'ৰা ছোৱালী অলপ খুৱাই আছিলে এতিয়া তেওঁৰ অভাৱ হলে এতিয়া ল'ৰা ছোৱালী অলপ কোনে খুৱাব কোনে পঢ়াৰ ফিজ দিব এইবিলাক এই লৈ চিন্তা কৰিহে মানে কান্দে আৰু আত্মীয় স্বজন বিলাকক এই লৈ চিন্তা কৰিয়ে কান্দে এই বেচেৰীক এতিয়া কেনেকে চলিব কোনে খুৱাব আয়ো বুলি বেলে এইবিলাক কৰিহে কান্দে আৰু আইগৰাকীও যদি কেতিয়াবা মৰি যায় এই বুলি কান্দে আয়ো ইমান ধুনীয়াকে ভাত ৰান্ধি আছিলে ইমান সোৱাদত খাই আছিলো এতিয়া হঠাতে বোলে তেওঁ ঢুকাই থাকিলে এতিয়া তেওঁ গলে আৰু এতিয়া মোক কোনে খুৱাব কোনে মোক গা ধোৱা কাপোৰখন নি দিব গৰম পানী কৰি দিব এই বুলিহে কান্দিব এনে যে আপুনি যে গৈছে কেতিয়াও নাকান্দে এইটো একদম নাভাবিব কেতিয়াও চাব লক্ষ্য কৰিব কথাবিলাক আৰু যাৰ কাৰণে আপোনাৰ কাজত শ্ৰাদ্ধৰ দিনা অকণমান নিমখৰ কাৰণে অকণমান তেলৰ কাৰণে হয়তো মাথা ফালাফালি এখন যুদ্ধ হৈ যাব পাৰে দেখা কথা আপোনালোকৰ ইয়াৰ নহয় আমাৰ ফালে হয় দেখা দেখি কথা গতিকে সেইকাৰণে যে এই যা এতিয়া কোন মৰিল কি হল পাহৰি যায় তাৰমানে এইবিলাক কোন মৰিল আৰু তাতে কি হল আৰু মানুহ আহিছে আৰু মৰিব আৰু কিন্তু কান্দে কিয় বুজি পালে নহয় গতিকে সেইকাৰণে এইখন হল স্বাৰ্থপৰ দুনিয়া চব স্বাৰ্থ জড়িত আছে আপোনাক কোনে ভাল পায় ইমান কোন আছে ইমান ভাল পোৱা সেইকাৰণে প্ৰভুসকল আমি ঈশ্বৰৰ ওচৰত আমি সাৰেণ্ডাৰ হ'ব লাগে তেওঁৰ ওচৰত আমি সমৰ্পণ হ'ব লাগে তুমি বেটিৰে নাহি বন্ধু আন জিমুৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয় ওহৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে হে প্ৰভু ভগৱন্ত যে তোমাৰ দৰে যদি এগৰাকী নাথ পাও প্ৰভু তোমাৰ দৰে যদি এগৰাকী ভকত বৎসল পাও মোৰ আৰু চিন্তাৰ কি কাৰণ আছে কি চিন্তাৰ কাৰণ আছে যদি ঈশ্বৰ পুৰুষৰ দৰে এগৰাকী যদি নাথ পাও তেওঁৰ দৰে যদি এগৰাকী জগতৰ নিয়ন্তা নায়ক পাও যে মোৰ জীৱনত ভয় কৰাৰ কাৰণে কি আছে চলিবৰ কাৰণে কোনো ভয় নাই আগুৱাই যায় কেৱল কৃষ্ণৰ ওপৰত বিশ্বাস ৰাখক ৰাম নামৰ ওপৰত বিশ্বাস ৰাখক একদম কায়ৰ বাক্য মানে কেৱল বিশ্বাস কৰি চাওক এবাৰ অন্তত এমাহ এটা সম্পূৰ্ণ বিশ্বাসেৰে চাওক যে চাব মনে প্ৰাণে বিশ্বাস কৰি চোৱাৰ পিছত চাব আপোনাৰ ভাৱ ভক্তি কেনেদৰে হয় আমাৰ দুৰ্ভাগ্যৰ কথা হল আমি ইয়াত বহি থাকোঁতে বিশ্বাস কৰো লাগে ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মায়াই ঠেলি ঠেলি এইবিলাকক অবিশ্বাস জন্মাই দিয়ে গতিকে সেইকাৰণে আমাৰ দুৰ্ভাগ্যৰ কথাটোৱে হলে কিন্তু সেইকাৰণে ভাগৱতে বাৰ বাৰ কয় যে হে নৰলোকসকল সুদৃঢ় বিশ্বাসী হোৱা ইয়াক কোৱা কথাবিলাক শুনা এটা আছে অন্ধবিশ্বাসী এইবিলাক কথা কৈ কামে নাই আৰু তেওঁলোকৰ নিজৰ মতেদি নহলে আৰু এইবিলাক নলয় আৰু এইবিলাক কথা কামে নাই বুলি ধৰে অন্ধবিশ্বাসী আৰু এটা বিশ্বাস কৈছে মানি লৈছো কিন্তু তেওঁ নকৰে এটা আছে দৃঢ় বিশ্বাস কৰিব লাগব কথাখিনি কিন্তু ঘৰত গৈ ওলোটা হৈ থাকে কিন্তু এটা আছে সুদৃঢ় বিশ্বাস যি কৰিমে তেতিয়াও আৰু এইটো হেৰাই যাবলৈ নিদিওঁ গতিকে হে আইসকল প্ৰভুসকল আমি সুদৃঢ় বিশ্বাসী হ'ব লাগিব আমি অন্ধবিশ্বাসী দৃঢ় বিশ্বাসী বিশ্বাস কৰিম দক পিছত এনেকুৱা যদি আমি ভাবেৰে থাকো তেতিয়া কিন্তু নহব গতিকে এইকাৰণে আমি সুদৃঢ় বিশ্বাসেৰে তেনেকুৱাকে ঈশ্বৰ কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈ চলি যাব লাগিব গতিকে হে প্ৰভু তোমাৰ দৰে যদি জগতৰ নায়ক পাওঁ আমাৰ চিন্তাৰ কোনো কাম কি চিন্তা আছে কোনো চিন্তা নাই সেইকাৰণে প্ৰভুসকল আইসকল কেৱল কৃষ্ণ নাম ৰাম নাম এই সমস্ত কাহিনীৰ অন্তত এটাই মাত্ৰ সূত্ৰ কৰি এটাই মাত্ৰ ফলাফল পাব কেৱল তুমি ৰাম নাম লোৱা কেৱল তুমি কৃষ্ণ নাম লোৱা
ইয়াৰ বাহিৰে কোনে বেলেগ নাম ল'ব কয় কোনখন শাস্ত্ৰত বেলেগ নাম ল'বৰ কাৰণে প্ৰামাণিক দিছে ৰাম নাম নললে কি কোনোবাই গতি পায় মৃত্যু তৰি যাব পাৰে কোনোবাই পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম পুনৰবাৰ জননীৰ জঠৰাগ্নি খয়ন কৰিব লগা হয় জানে যদি কোনোবাই ৰাম নাম নলয় গতিকে ৰাম নাম ল'বই লাগিব কৃষ্ণ নাম ল'বই লাগিব যদি নলয় কি হ'ব তাৰ ব্যৱস্থাটো বোলে তুমি পুনৰূপী জনমম পুনৰূপী মৰণম তুমি পুনৰ ইয়াতে জন্ম পোৱা পুনৰবাৰ মৰি থকা পুনৰবাৰ জননীৰ জঠৰাগ্নি তুমি প্ৰৱেশ কৰা ইয়াৰ সূত্ৰটো এইটোৱে হ'ব স্পষ্ট কথা ইয়াৰ পৰা তৰি যাবৰ কাৰণে এটাই উপায় আছে তুমি কি কৰা কৃষ্ণ বোলা মন ৰাম বোলা কৃষ্ণ বলো মন তই হৰি বলো মায়াতে মজিলি মন তই বিকালি জীবন কৃষ্ণ বলো মন তই হৰি বলো হে মন ভাই তইতো কেৱল মায়াতে তই ইমান দিন বিক্ৰী কৰি থাকিলি ইমান দিন মায়াৰ মাজতে তেনেকুৱাকে পৰি থাকিলি এবাৰ তুমি কৃষ্ণ বুলি কোৱা না এবাৰ ৰাম বুলি কোৱা তোমালোকৰ কাৰণে পশু পক্ষী সকলেও কি কৈ থাকে পহৰে পহৰে জাগি থাকে পশু পক্ষী তাৰা সদে পহৰে পহৰে জাগে নৰহয়া কেনে তই নৰহয়া কেনে তই বিকালি জীবন কৃষ্ণ বল মন তই হৰি বল হে মন এবাৰ কৃষ্ণ বুলি কোৱা তোমালোকৰ জনম সাৰ্থক হওক বুলি কুকুৰাজনীয়েও ডাক দিয়ে বোলে আমাৰ জন্মটো যি হল হল হে নৰসকল এবাৰ কৃষ্ণ বুলি কোৱা না এবাৰ ৰাম বুলি কোৱা পহৰে পহৰে ডাক দি থাকে কুকুৰাটোৱে হুদুৱে আটা পাৰি থাকে খেঁচাটোৱে আটা পাৰি থাকে হুদুটোৱে মাজে মাজে হুদু মুদু ভিঠি খান্দো বুলি পেলাই মাজে মাজে কৈ থাকে কিয় তাৰমানে সিহঁতে বাৰ বাৰ চিগনেল দি থাকে বিভিন্ন প্ৰকাৰৰ চৰাই চিৰিকটিয়ে এনেকুৱাকে চিগনেল বিলাক দি থাকে কিয় যে যাতে আমি কি কৰিব পাৰো আমি যাতে কৃষ্ণ বুলি কৈ ৰাম বুলি কৈ আমি যাতে সংসাৰখন কৰিব পাৰো যে পশুৱে কয় যে হে নৰলোকসকল যে আমি জীৱনটো যি কৰিলো আমাৰ জীৱনটো যি হল হল আমিতো এইবিলাক ৰাম নাম নলোৱাৰ কাৰণত আমি এতিয়া কুকুৰা হৈ আছো হাঁহ চৰাই চিৰিকটি হৈ আছো হে নৰসকল তুমি এবাৰ কৃষ্ণ বুলি কৈ উদ্ধাৰ পাই যোৱা না এবাৰ কৃষ্ণ বুলি কৈ উদ্ধাৰ পাই যোৱা এই বুলি কুকুৰাটোৱেও ডাক দিয়ে কিন্তু মানুহে নুবুজি কি কৰে সেই কুকুৰাটোক বোলে এই ডাক দি আছে বোলে যা এই বান্ধি থৈছো নেলে কালি ৰাতি তাক আমি কি কৰিম আমি পাৰ্টিয়ে কৰিম যা কিন্তু কুকুৰাটোৰ এই কথাটো বুজি নাপালে যে কুকুৰাজনীয়ে কিয় ডাক দিছিলে গতিকে সেইকাৰণে যে আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি কৃষ্ণ নাম ললে আমাৰ জনম সাৰ্থক হয় যদি নকৰো তেতিয়াহ'লে এনেকুৱাকে 84 লক্ষ জুনি ভ্ৰমণ কৰি ফুৰিব লগা প্ৰভুসকল আমি মানুহৰ জন্ম লৈ যি সুখ পাই আছো যি সুখক সুখ বুলি লৈ আছো গাহৰিটোও বিশ্বাস খাই সেই সুখকেই লৈ আছে আমি ভাত খাই গলে যিমান সুখ লৈ আছো ফল মূল খাই যি সুখ লৈ আছো গাহৰিটোও সেই সুখকেই লৈ আছে চৰাই চিৰিকটিও এই সুখকেই লৈ আছে কিয় সেইকাৰণে মহাপুৰুষে কৈছে নামঘোষাত এই বিষয়ে সম্বন্ধ সুখৰ সমস্ত জনিতে পাই ও হৰি সেৱা একোঠা নাই ও হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু ও জানি পুৰা হৰি গুণ গাই বিষয় সম্বন্ধীয় সুখবিলাক তুমি সমস্ত জনিতে পাবা গাহৰিও যদি হোৱা গাহৰি হলেও তুমি সেই সুখকে লাভ কৰিবা কোনো জীৱই কি নকৰে যি বস্তু খাদ্য হিচাপত খায় অখাদ্য বুলি নাখায় তেওঁলোকৰ কাৰণে সেইটোৱে খাদ্য আমাৰ কাৰণে যেনেকুৱাকে ভাতে খাদ্য তেনেকুৱাকে গাহৰিটোৰ কাৰণে বিষ্ঠা তেওঁলোকৰ পৰম খাদ্য তৃপ্তি খাদ্য গতিকে সেইকাৰণে
যে গাহৰিটো গাহৰিজনীৰ লগত এই উপকে লোক লাভ কৰি আছে যি মানুহে ঘৰত থাকি লাভ কৰি আছে গতিকে সেইকাৰণে মানুহ আৰু পশুৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে সেইকাৰণে যে বিষয় সম্বন্ধ সমস্ত জুনিত পায় হৰি সেৱা একো ঠানা নাই হৰি সেৱা আৰু বেলেগ কোনো স্থানত নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনো কেৱল মানুহৰ হৰিহে কি কৰিব পাৰে কৃষ্ণ বুলিব পাৰে ৰাম বুলিব পাৰে এনেদৰে সাধু সন্তৰ সংগত আহি হৰি কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰে এই কাৰণে কৈছে যে হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনো জানি ফুৰা হৰি গুণ গায় এম জানি কি কৰি ফুৰা কেৱল হৰি গুণ গাই ফুৰা গতিকে যে সকলো বাপ বান্ধৱ আইমাতে লৈ অনুৰোধ থাকিল যাতে আমি কৃষ্ণ গুণ গাই আমি যাতে চলিব পাৰো